Hello dear student, মই আৰম্ভ কৰিবলৈ গৈ আছো গণিতৰ কিছুমান প্ৰাথমিক বস্তু ভিডিঅটো চাই থাকা মই ডিসকাস কৰি আছো অংক আৰু সংখ্যা অংক আৰু সংখ্যানো কি আলোচনা কৰিম অংক মানে হল কিছুমান চিহ্ন 0 1 2 3 4 5 6 7 8 9 এইকিটা 0 ৰ পৰা 9 লৈকে এই 10টা হল অংক ডিজিট এই অংকবিলাক লগ লাগি সংখ্যাৰ সৃষ্টি হয় সংখ্যা বিভিন্ন ধৰণৰ আছে ইয়াত এই অংক যিমান কিটা অংক আছে গোটেই কিটা অংক একৈকটা সংখ্যা হয় লগতে এই অংকবিলাক লগ লাগি কিছুমান সংখ্যাৰ সৃষ্টি হয় সাপোজ একেটো অংক হয় তাৰ পিছত 0 10 হল এটো 10 টো এটা সংখ্যা হয় তাৰ পিছত বলে 25 25 এটো দুটা অংক বিশিষ্ট এটা সংখ্যা আৰু 350 তিনিটা অংক বিশিষ্ট এটা সংখ্যা 1 2 3 4 1234 এটো এটা সংখ্যা ইয়াত অংক আছে চাৰিটা এটা দুটা তিনটা চাৰিটা একেটাই সংখ্যা তে এই সংখ্যাৰ বিভিন্ন প্ৰকাৰ আছে সংখ্যাৰ প্ৰকাৰ যদি ক'বলৈ যাও আৰম্ভণি কৰিব লাগিব 0 ৰ পৰা 0 ৰ পৰা যোনবিলাক সংখ্যা আৰম্ভ হয় তাক কয় পূৰ্ণ সংখ্যাৰ পৰা আৰম্ভ কৰিছো পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যা যিবোৰ সংখ্যা শূন্যৰ পৰা আৰম্ভ হয় যিবোৰ সংখ্যা শূন্যৰ পৰা আৰম্ভ হৈ অসীমলৈ বিস্তৃত হৈ থাকে তেনেবোৰ সংখ্যাক পূৰ্ণ সংখ্যা বোলে আৰু যিবোৰ সংখ্যা একৰ পৰা আৰম্ভ হয় যিবোৰ সংখ্যা একৰ পৰা আৰম্ভ হৈ অসীমলৈ বিস্তৃত হৈ থাকে অসীম মানে তাৰ কোনো সীমা নাই অসীমলৈ বিস্তৃত থাকে ইয়াৰ এক্সাম্পল যদি চাও 0 1 2 3 4 এনেকা ডট কৈ থাকিব আৰু ইয়াত আৰম্ভ হ'ব 1 2 3 4 5 6 7 তেনেকে অসীমলৈকে গৈ থাকিব আচ্ছা ইয়াতে এটা বস্তু মন কৰিবলগীয়া কেতিয়াবা স্টেটমেন্ট থাকে এনেকুৱা যে সকলোবিলাক পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা হয়নে বা নহয় তেনেকুৱা এইটো চাই লও পৰীক্ষাত আহে এনেকুৱা যে সকলোবিলাক পূৰ্ণ সংখ্যাই কোৱেশ্চনটো হল এইটো সত্য নে অসত্য ক'ব লাগে ইয়াত স্টেটমেন্ট প্ৰথমটো আছে সকলোবিলাক পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা আৰু সকলোবিলাক স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা আচ্ছা সকলোবিলাক পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা এইটো সত্য নে অসত্য এতিয়া যদি চাও সকলোবিলাক পূৰ্ণ সংখ্যাবিলাক আৰম্ভ হয় 0 পৰা 0 1 2 3 4 এইবিলাক এনেকুৱা এইখিনি সকলোবিলাক পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা কিন্তু স্বাভাৱিক সংখ্যা আৰম্ভ হয় 1 ৰ পৰা কিন্তু শূন্যৰ পৰা আৰম্ভ নহয় গতিকে সকলোবিলাক যেহেতু অৰ্থটো কৈছে গতিকে এইটো কি হ'ব সত্য নহয় এইটো অসত্য কিয়নো এইটো অসত্য কিয়নো পূৰ্ণ সংখ্যাত শূন্যটো সামৰি লয় কিন্তু স্বাভাৱিক সংখ্যাত এই শূন্যটো সামৰি নলয় এইটো অসত্য বাক্য
আৰু এটা কৈছে যে সকলোবিলাক স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা। স্বাভাৱিক সংখ্যাবিলাক আৰম্ভ হয় 1 ৰ পৰা 1 2 3 4 5 6 7 8 9 10 এনেকে। এতিয়া সকলোবিলাক স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা। আৰু পূৰ্ণ সংখ্যা ক'ৰ পৰা হ'ব? 0 1 2 3 4 এইখিনি আকৌ ইয়াতো আছে। গতিকে সকলোবিলাক স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয়, কিন্তু সকলোবিলাক পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয়। ইয়াৰ কাৰণ এটাই যে পূৰ্ণ সংখ্যাত শূন্যটোক সামৰি লয়, কিন্তু স্বাভাৱিক সংখ্যাত শূন্যটোক সামৰি নলয়। গতিকে এই বাক্যটো হ'ব সত্য। এইটো কেতিয়াবা পৰীক্ষাত আহে। তাৰ পিছত পূৰ্ণ সংখ্যা গ'ল, স্বাভাৱিক সংখ্যা গ'ল, ইয়াৰ পিছত আহি যাব পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যানো কি আলোচনা কৰিবলৈ গৈ আছো। যিবোৰ সংখ্যা পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰি আৰু পি কিউ অখণ্ড সংখ্যা কিউ নট ইকুৱেল টু 0। পৰিমেয় সংখ্যা, পৰিমেয় সংখ্যা যিবোৰ সংখ্যাক পি বাই কিউ আকাৰত বা আৰ্হিত আকাৰত প্ৰকাশ কৰিব পাৰি, য'ত পি কিউ অখণ্ড সংখ্যা আৰু কিউ ইজ নট ইকুৱেল টু 0, তেনেবোৰ সংখ্যাক পৰিমেয় সংখ্যা বোলে। তেনেবোৰ সংখ্যাক পৰিমেয় সংখ্যা বোলে। এতিয়া যদি চাওঁ ভগ্নাংশ আকাৰত থাকিব পৰিমেয় সংখ্যাবিলাক। সাপোজ পূৰ্ণ সংখ্যাবিলাক পৰিমেয় সংখ্যা হয়, শূন্যটো এটা পৰিমেয় সংখ্যা হয়। এইটো এটা কুৱেশ্যন ষ্টেটমেণ্ট, শূন্যটো এটা পৰিমেয় সংখ্যা হয়। কিয়নো শূন্য যেতিয়া লিখো তাৰ তলত একো নাই, মানে 1 এটা থাকে। এইটো পি টো 0 হ'ব পাৰিব, কিন্তু কিউ ইজ নট ইকুৱেল টু 0, মানে তলৰ যোনটো আছে মানে এনেকুৱা থাকিব পি বাই কিউ ইজ নট ইকুৱেল টু 0, বাট ওপৰতো 0 হ'ব পাৰিব। ইয়াৰ শূন্যৰ তলত যিহেতু একো নাই, মানে 1 এটা থাকে, গতিকে এইটো পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰিছো। গতিকে এইটো এটা শূন্যটো এটা পৰিমেয় সংখ্যা হয়। ভগ্নাংশ আকাৰত থাকিব পৰিমেয় সংখ্যাবিলাক। এক্সাম্পল হিচাপে যদি চাওঁ, এক্সাম্পল হিচাপে 2/5, 3/5, 4/9, -2/5, মাইনাছৰ থাকিব লাগিব। এইটো অখণ্ড সংখ্যা মানে প্লাছৰ আৰু মাইনাছৰ সকলোবিলাক সংখ্যা অখণ্ড সংখ্যাত সামৰি লয়। গতিকে পৰিমেয় সংখ্যাবিলাক হ'ল পি বাই কিউ আকাৰত থাকিব লাগিব, পি কিউ দুটা অখণ্ড সংখ্যা হ'ব লাগিব, আৰু কিউ ইজ নট ইকুৱেল, মানে তলৰ যোনটো হৰটো হ'ব লাগিব, হৰটো 0 হ'ব নোৱাৰিব। ওপৰটো লব, তলৰটো হৰটো 0 হ'ব নোৱাৰিব, কিন্তু লবটো 0 হ'ব পাৰিব। এইটো হ'ল পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যাৰ উল্টাটো হ'ল অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যানো কি? যিবিলাক সংখ্যা পি বাই কিউ আকাৰত প্ৰকাশ কৰিব নোৱাৰি, সেইবিলাকক অপৰিমেয় সংখ্যা বুলি কয়। অপৰিমেয় সংখ্যা যিবোৰ সংখ্যাক পি বাই কিউ আকাৰত প্ৰকাশ কৰিব নোৱাৰি, তেনেবোৰ সংখ্যাক অপৰিমেয় সংখ্যা বোলে। যেনে কিছুমান সংখ্যা থাকিব √ৰ ভিতৰত, কিন্তু তাৰ বৰ্গমূল নাই। √2, √3, √5, এইবিলাক অপৰিমেয় সংখ্যা। আকৌ কেতিয়াবা এনেকুৱা থাকিব 2√3, ৰুট লাগি আছে, গতিকে এইটো অপৰিমেয় সংখ্যা। আকৌ এনেকুৱা থাকিব 0.25, 225, 225, 225, এনেকৈ গৈ থাকিব। মানে ইয়াত প্ৰথমতে 25, তাৰপিছত 2টা 2 আহিছে, তাৰপিছত 5, আকৌ 3টা 2, 4টা 2, 3টা 2, তাৰপিছত 4টা 2, গতিকে এনেকুৱাবিলাক পৰিমেয় সংখ্যা নহয়। কিন্তু যদি এনেকুৱা থাকে 0.25, 25, মানে এই সংখ্যাটোক এনেকৈ লিখিব পাৰিম 0.25 বাৰ
ওপৰত দি ভাৰ দিয়াটো পৰিমেয় p বাই q আকাৰত প্ৰকাশ কৰিব পাৰি, এইটো পৰিমেয় সংখ্যা হয়। কিন্তু যেতিয়া এনেকে থাকিব তাৰ তেতিয়া বাৰ দিব নোৱাৰি, অৰ্থাৎ এইবিলাক অপৰিমেয় সংখ্যা। আকৌ √5 টো অপৰিমেয়, কিন্তু √8 মাজত থাকি গ'ল √4, √4 টো পৰিমেয় কিয়নো ইয়াৰ বৰ্গমূল আছে 4 বৰ্গমূল 2, √9 3 বৰ্গমূল, √16 বৰ্গমূল 4, √25 বৰ্গমূল 5, তেনেকুৱা সংখ্যাবিলাক পৰিমেয় সংখ্যা হ'ব। কিন্তু যিবিলাক সংখ্যাৰ পূৰ্ণ বৰ্গ নহয় আৰু √ৰ ভিতৰত থাকিব তেনেকুৱা সংখ্যাবিলাক সেইবিলাক হ'ব অপৰিমেয় সংখ্যা। আৰু এটা বস্তু আছে পাই, পাই এটা অপৰিমেয় সংখ্যা। পাই এটা অপৰিমেয় সংখ্যা। কিন্তু পাইৰ যোনটো মান আছে 22/7, এইটো এটা পৰিমেয় সংখ্যা, এইটো পৰিমেয় হয়। পাইৰ বিষয়ে কেতিয়াবা বেলেগকে ডিসকাস কৰিম। এইটো পৰিমেয় হয়, কিন্তু পাইটো এটা অপৰিমেয় সংখ্যা বুলি আমি জানো। এইটো হ'ল পাইৰ মান 22/7। পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা পঢ়িলো, আৰু এক প্ৰকাৰ সংখ্যা আছে মৌলিক সংখ্যা। মৌলিক সংখ্যা আৰু এটা আছে যৌগিক সংখ্যা। মৌলিক সংখ্যা মানে কি? মৌলিক সংখ্যা জানিব লাগিব উৎপাদক। লিখি লৈছো ডেফিনেশনটো, যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা, ব্ৰেকেট লিখিছো 1 আৰু সংখ্যাটো নিজেই তেনেবোৰ সংখ্যাক মৌলিক সংখ্যা বোলে। মৌলিক সংখ্যা বোলে। ইয়াৰ এক্সাম্পল যদি চাওঁ, যৌগিক সংখ্যাটো পিছত আলোচনা কৰি আছো। এক্সাম্পলটো চালে কি হ'ব, 2, 3, 5, 7, 11, 13, 17, 19, 23, এনেকুৱা বহুত আছে। এইবিলাকক ক'ব মৌলিক সংখ্যা। এতিয়া ইয়াত মৌলিক সংখ্যাৰ ডেফিনেশ্যন যদি চাওঁ, যিবোৰ সংখ্যাৰ উৎপাদক এটা word, উৎপাদক মাত্ৰ দুটা, 1 আৰু সংখ্যাটো নিজেই, তেনেবোৰ সংখ্যাক মৌলিক সংখ্যা বোলে। উৎপাদক বুলি ক'লে কি বুজো আমি সেইটো চাই লওঁ। উৎপাদক মানে কি? উৎপাদকৰ লগত আৰু এটা word আছে গুণিতক। আচ্ছা, উৎপাদক যদি এটা সংখ্যা দিয়ে আৰু এটা সংখ্যাক সম্পূৰ্ণৰূপে হৰণ যায়, অৰ্থাৎ ভাগশেষ শূন্য ওলায়, তেতিয়া এই হৰণ কৰা সংখ্যাটো, যিটো সংখ্যা হৰণ কৰিছে তাৰ উৎপাদক বুলি ক'ব পাৰি। সাপোজ 10 ললো, 10ক ডিভাইড কৰিম 2ৰে, 10ক ডিভাইড কৰিলে 5 বাৰ, 2 5 যা 10, 2 5 গুণ 10, 0, মানে ইয়াত 0 থাকিল। গতিকে এই 2 আৰু 5 দুইটাই কি হ'ব? 10ৰ এটা উৎপাদক হ'ব। 2ও হ'ব 5ও হ'ব, আৰু 10 দি 10ক নিজে হৰণ কৰিব পাৰি। 10 দি 10ত এবাৰ যায়, গতিকে 10ও এটা 10ৰ উৎপাদক হ'ব। এতিয়া এই সংখ্যাকেইটা যদি মই চাওঁ তেনেকে, 5ক হৰণ কৰিব পৰা অকল 5ৰেই পালো, 5 গুণ 5, বেলেগ একো সংখ্যা নাই। গতিকে ইয়াৰ উৎপাদক, 5ৰ উৎপাদক অকল 5 আৰু পালো, আৰু সংখ্যাটো 1 পালো। মানে যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজেই, তেনেবোৰ সংখ্যাক মৌলিক সংখ্যা বোলে। 7ক 7 দি হৰণ কৰিব, 7 দি 7ত এবাৰ, 2 দি 2ত এবাৰ, 2 দি 3ত এবাৰ, গতিকে এই সংখ্যাবিলাক গোটেইকেইটা একোটা মৌলিক সংখ্যা, আৰু এইকেইটা হ'ল ইয়াৰ উৎপাদক। এতিয়া যদি মই 10ক আকৌ 3 দি হৰণ কৰো, 3 দি হৰণ কৰিলে কেইবাৰ যাব? 3 বাৰ, 3 3 গুণ 9, বিয়োগ কৰিলে 1, মানে ইয়াত ভাগশেষ শূন্য ওলোৱা নাই, গতিকে 3টো 10ৰ উৎপাদক নহয়। আকৌ যদি 10ক মই 7ৰে হৰণ কৰো, 7 গুণ 7, বিয়োগ কৰিলে 3, বাকী আছে 3 7ৰে হৰণ কৰোতে, গতিকে 7টো ইয়াৰ উৎপাদক নহয়, যিহেতু শূন্য ওলোৱা নাই। এতিয়া এইবিলাক হ'ল মৌলিক সংখ্যা। এই মৌলিক সংখ্যাবিলাকৰ ভিতৰত আৰু এটা বস্তু মন কৰিবলগীয়া, এই গোটেইকেইটা সংখ্যা অযুগ্ম সংখ্যা, কিন্তু এই দুইটো হ'ল যুগ্ম সংখ্যা। এতিয়া যদি আহে কেতিয়াবা কুৱেশ্যন যে একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো কি, যে
একমাত্ৰ যুগ্ম মৌলিক সংখ্যা সেইটো হ'ল 2 আৰু আটাইতকৈ সৰু মৌলিক সংখ্যা আটাইতকৈ সৰু মৌলিক সংখ্যাটো 2 একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো 2 আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাটো 2 তে যুগ্ম আৰু অযুগ্ম সংখ্যা মানে কি যিবিলাক সংখ্যা 2 এৰে হৰণ কৰিব পাৰি 2 4 2 4 6 8 এইবিলাক যুগ্ম সংখ্যা আৰু অযুগ্ম কোনবিলাক 1 3 5 7 9 11 এইবিলাক অযুগ্ম সংখ্যা এইবিলাক আমি জানো এইটো সৰু কথা যুগ্ম যুগ্ম জানো একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো 2 আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাটো হ'ল 2 আচ্ছা এতিয়া উৎপাদক আলোচনা কৰিলো যৌগিক সংখ্যা মানে কি মৌলিক সংখ্যা পঢ়িলো যৌগিক সংখ্যা মানে কি সেইটো আলোচনা কৰিলো যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ অধিক তেনেবোৰ সংখ্যা যৌগিক সংখ্যা বলে মানে মৌলিক সংখ্যাৰ বিপৰীতটো মৌলিক সংখ্যা মানে হ'ল যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা এক আৰু সংখ্যাটো নিজেই তাক হয় মৌলিক সংখ্যা আৰু যদি দুটাতকৈ অধিক থাকে তেতিয়া সেইটো যৌগিক সংখ্যা মৌলিক সংখ্যা নহলে এইটো যৌগিক সংখ্যা যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ অধিক তেনেবোৰ সংখ্যাক যৌগিক সংখ্যা বোলে যেনে আৰম্ভ হ'ব 4 6 8 9 12 14 15 16 মানে যৌগিক সংখ্যাটো যুগ্ম অযুগ্ম সব সংখ্যাই সামৰি লয় মানে দুটাতকৈ অধিক উৎপাদক হলেই এইকেইটা হ'ব যৌগিক সংখ্যা